মোৰ এটা কথা মনত পৰিলে। যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব, একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল, তাৰো আমি পৰীক্ষা পাতিব লাগিব। পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ। দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা, উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময়। এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ, আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম। এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি? মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে। যিয়ে নহওক কিয়, 2খন বা 3খন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ, ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব। মই ভাবোঁ যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেইল নাই, সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। পৰীক্ষাটো যিহেতু পাছ আৰু ফেইল নাই, সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। অহা বছৰ আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি বিহিম। কিন্তু কোনোবা 2-এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনশ্যনত কিয় থাকিব লাগে, তাৰ যুক্তিও নাই। আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। মে' মাহত আমি পৰীক্ষা পাতিলে ল'ৰা ছোৱালীবিলাকে দ্বাদশমান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব? মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম, শিক্ষা বিভাগক অনুৰোধ কৰিম, বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে, ছাত্ৰ ছাত্ৰীসকলক টেনশ্যনৰ পৰা আমি যাতে মুক্ত কৰি দিওঁ। মই যেতিয়া এনেকৈ সভা সমিতিত যাওঁ, হঠাতে লগ পোৱা জনসাধাৰণে কোৱা কথাবোৰ মই খুবেই গুৰুত্ব দিওঁ। কাৰণ মুখ্যমন্ত্ৰী হ'লে সকলো কথা জানিব নোৱাৰি। যেতিয়া আমি গাঁৱত যাওঁ, চহৰত যাওঁ, সৰ্বসাধাৰণ মানুহক কথা পাতোঁ, তেতিয়া আমি নিজৰ ভুলবিলাকো নিজে বুজি পাওঁ। আমি আমাৰ আঁচনিবিলাক সংশোধন কৰিব পাৰোঁ আৰু জনগণৰ সেৱাত আমি কাম কৰিব পাৰোঁ। আমি দিছপুৰত বহি থাকিলে একাদশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব লাগিব, ফাইনেল ইয়াৰৰ জীৱনৰ আটাইতকৈ মূল্যৱান পৰীক্ষা, তাৰ হয়তো আমি বেদনা বা তেওঁলোকৰ অনুভৱবোৰ বুজিবই নোৱাৰিলোহেঁতেন। দুধনৈত গৈ মোৰ ভাগিন ছাত্ৰীজনীৰ মুখেৰে শুনা কথাখিনি মোৰ মনত লাগিল যে ই যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। সেবাই নিশ্চয় এই দিশত বিচাৰ বিবেচনা কৰিব আৰু ছাত্ৰীসকলক প্ৰস্তুত হ'বলৈ সময় আৰু সুবিধা উলিয়াই দিম। অহাকালি দিনটো মহিলা উদ্যমিতাৰ বাবেই এটা প্ৰাপ্তি